সৰুৰে পৰা এটা ইচ্ছা আছিল যে ডাঙৰ হলে মাহঁতক কিছুমান ভাল ভাল জেগা দেখাম সেই বুলি আমি যমুনা এক্সপ্ৰেছৰ ওপৰেদি আমি আগবাঢ়িলোঁ যে আগ্ৰাৰ তাজমহল চাবলৈ আৰু লাহে লাহে আমি এক্সপ্ৰেছৱেৰ মাজেদি আগবাঢ়িলোঁ তাজমহললৈ বুলি আৰু মাহঁতে এই ৰাস্তাটো দেখি খুব ভাল পালে যিহেতু নীতিন গাডকাৰীৰ আশীৰ্বাদত এই ৰাস্তাটো যথেষ্ট বহলা হ'ল আৰু ইয়াত ভিৰ ভাৰ একেবাৰে নাই একদম ফিৰিয়াকৈ আপুনি গৈ থাকিব পাৰে ৰাস্তাৰ দুই কাষে থকা ধুনীয়া ধুনীয়া গছবোৰ আৰু হৰিহৰ খেতিবোৰ দেখি মাহঁতে খুব ভাল পালে আৰু সেইবোৰৰ বিষয়ে কথা পাতি আমি লাহে লাহে আমি আগবাঢ়িলোঁ আগ্ৰাৰ ফালে আৰু লগতে মাহঁতৰ লগত সেলফি ভিডিঅ' বনাই গৈ থাকিলোঁ গোটেইকেইটাৰ লগত আৰু যিহেতু আজিকালি গাড়ীৰ ভিতৰৰ পৰাই ছানৰুফ খুলি আকাশখন দেখাৰ সুবিধা কৰি দিলে গতিকে মাইনাদাৰ আশীৰ্বাদত আমি সেইকণো সম্পূৰ্ণ হ'ল ভিতৰৰ পৰাই ছানৰুফখন খুলি মাহঁতক যাতে গাড়ীৰ ভিতৰৰ পৰা আকাশখন দেখিব পাৰি তাৰ সুবিধা কৰি দিলোঁ আৰু মাহঁতেও যথেষ্ট আনন্দ পালে কাৰোবাৰটো চাই তাৰ পাছত আমি পুনৰ গৈ আছোঁ এইটো ৰাস্তাৰ ওপৰেৰে ৰাস্তাটো বহলা হ'ল হোৱাৰ বাবে আমাৰ যাত্ৰাত কোনো ধৰণৰ একো অসুবিধা হোৱা নাই গাড়ী ভিৰ ভাৰো কম আৰু লাহে লাহে গৈ আমি তাজমহলৰ কাষ পালোগৈ আৰু লাহে লাহে আমি তাজমহলৰ ৰাস্তাত সোমাই গ'লোঁ আৰু সোমাই গৈয়ে আমি 1 কিলোমিটাৰ আগত গাড়ী পাৰ্কিঙত থৈ আমি খোজকাঢ়ি যাবলৈ আৰম্ভ কৰিলোঁ গতিকে খোজকাঢ়ি যোৱাৰ এটা প্ৰমাণ হিচাপে ভিডিঅ'টোকে ৰাখিলোঁ আৰু মাহঁত আগবাঢ়ি গৈ আছে দেউতাই ধুনীয়াকৈ টুপি চুপি লগাই যিহেতু ঠাণ্ডা অকণমান আছিল গতিকে বান্দৰ টুপিটোকে ভালকৈ কাণ চান ঢাকি পিন্ধি লওঁ বুলি ভাবিলে আৰু তেওঁলোক আগবাঢ়িলে ময়ো পিছফালৰ পৰা ধুনীয়াকৈ ভিডিঅ' কৰিলোঁ পিছত ভাবিলোঁ মইচোন নোলামে সেই বুলি আগবাঢ়ি গৈ পেলাই ময়ো অকণমান নিজকে উলিয়াই ভিডিঅ' এটা কৰি দিলোঁ পিছত আকৌ ক'ব নহয় মই নগ'লোৱে বেলেগে ভিডিঅ' কৰি দিলে কি জানি সেই বুলি কৈ আমি টিকেট কাটি আমি তাজমহলৰ এণ্ট্ৰি ফালে আগবাঢ়িলোঁ আৰু ছাইডত থকা এই যিবোৰ ফটো য'ত লিখা আছে তাজমহল কেতিয়া বনাইছিল কোনে বনাইছিল কিয় বনাইছিল এইবোৰ গোটেইবোৰ লিখি ধুনীয়াকৈ চিত্ৰ ইয়াত ওলমাই ৰাখিছে আৰু সেইবোৰ চাই গৈ আমি ঘপককৈ সোমাই পৰিলোগে তাজমহলৰ ভিতৰ চৰাত ৰ'ব একেবাৰে ভিতৰ চৰা নহয় অকণমান গেটৰ ফালে তাৰ পাছতে আকৌ আমি গেটৰ পৰা ভিতৰলৈ সোমাই গ'লোঁ আৰু সোমাই গৈ আমি পালোগৈ তাজমহলৰ মূল প্ৰৱেশদ্বাৰ এই দুৱাৰৰ মাজেদি আপুনি তাজমহললৈ আগবাঢ়িব লাগিব আৰু অকণমান দূৰ আগবঢ়াৰ পাছতেই আপুনি এই সুন্দৰ তাজমহলটো আপুনি দেখিবলৈ পাব এয়া আমি কাষ পোৱাগৈ নাই আৰু আকৌ আগবাঢ়িলোঁ যাতে তাজমহলৰ ওচৰ পাওঁগৈ গৈ আমি তাজমহলৰ ওচৰ পালোগৈ আৰু মাক লৈ মই ভিতৰলৈ সোমাই গ'লোঁ তাজমহলৰ ভিতৰলৈ আজিকালি তাজমহলৰ ভিতৰত সোমাবলৈ 200 টকাকৈ এণ্ট্ৰি ফিজ দিব লাগে নহ'লে আগতে 50 টকীয়া টিকেট এটা লৈ গোটেই তাজমহলটো ঘূৰাই আপুনি চাই থাকিব পাৰে কিন্তু তেতিয়া ভিৰো যথেষ্ট হয় যেতিয়াৰ পৰা 200 টকা কৰি দিলে মানুহ ভিৰ আছে যদিও ইমানো ভিৰ নাই আৰু লগতে বগা মাৰ্বলত ইমান ধুনীয়াকৈ কাটি থোৱা এই ফুলবোৰ দেখি মাও আপ্লুত হ'ল চায়েই আছে গতিকে মই ভিডিঅ' কৰি আছোঁ আৰু সঁচাকৈ মাৰ লগত গৈ অলপ বেছিকৈ চোৱা নিচিনা হ'ল বহুতবাৰ গৈছোঁ যদিও এই ফুলবোৰ আজিহে ভালদৰে প্ৰত্যক্ষ কৰিলোঁ নিচেই কাষৰ পৰা তাজমহল চাই মা আৰু মই পুনৰ উভতি আহিলোঁ সকলো দেখাই মাক মই বোলো অহাৰো এটা ভিডিঅ' বনাই থৈ যাওঁ বুলি কৈ আমি তাজমহলৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি বাহিৰত থকা আকৌ সেই ঘৰবিলাক আমি চাই এইবিলাকৰো অকণমান প্ৰমাণ সহকাৰে ৰাখি থওঁ বুলি ভিডিঅ'টো কৰিলোঁ কৰি পেলাই মা দেউতা আৰু মাইনাদা আগবাঢ়ি গৈছে আৰু মাইনাদাই দেউতাক বুজাইছে যে আগৰ দিনৰ কাৰিকৰে কিমান নিখুঁতভাৱে প্ৰত্যেকটো বস্তু শিলত কিমান ধুনীয়াকৈ বনাইছিল আজিকালি আমাৰ মিস্ত্ৰীবিলাকে প্লাষ্টাৰতে মিলি যাব বুলি কৈ থৈ দিয়ে আৰু সেই বুলি কৈ আমি তাজমহলৰ পৰা আকৌ সেই সৰিয়হৰ ছাইডত সৰিয়হৰ ফুলবোৰ চাই আমি আগবাঢ়িলোঁ লগতে এই পিছফালে চিচাখনতে পিছফালৰ সৌন্দৰ্যবোৰ উপভোগ কৰিম বুলি ভিডিঅ' অকণ বনাই আমি আকৌ ঘৰলৈ বুলি আগবাঢ়িলোঁ ৰাস্তাতে এই টোল গেটসমূহত আমাৰ ফাষ্টেগত থকা গোটেই পইচাবোৰ কাটি শেষ কৰাই আমি ঘৰলৈ বুলি আগবাঢ়ি আহিলোঁ আৰু সদৌতি শেষত সকলোকে ধন্যবাদ জনাই আগ্ৰা বনোৱা চাহজাহানকো ধন্যবাদ জনাই আমি ঘৰলৈ বুলি উভতিলোঁ ধন্যবাদ।